হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সদায়নো ঘৰতে কিমান সোমাই থাকিব, ভাবিলোঁ যে অকণমান ওলাই যাওঁ আৰু লগত এয়া ছোৱালীকো উলিয়াই ল'লোঁ। আৰু আজি মানে ল'ৰাক নিনো, দেউতাক আছে যিহেতুকে ঘৰত, সেইকাৰণে দেউতাকৰ লগতে বোলো থৈ যাম। আৰু তাৰ গাটো তেনেকৈ ইমান ভাল নহয়। তাৰপিছত আমি ওলাই মেলি ৰৈ আছিলোঁ। মামা ছোৱালীকেইজনীও যিহেতুকে আমাৰ লগতে যাব, সেইকাৰণে সিহঁতলৈ ৰৈ এয়া আকৌ লাষ্টত টমটমতে আহিলোঁ। বহুত বেছি দূৰো নহয়, এয়া ওচৰৰে নীলকণ্ঠ ৰিজৰ্টখনলৈকে আহিছোঁ। আৰু সদায়নো নিজে বনোৱা সোপাকে কিমান খাই থাকিব। আজি ভাবিলোঁ যে অকণমান বাহিৰতে কিবা এটা খাই আহোঁগৈ, লগতে অকণমান ফুৰিও আহোঁগৈ। আৰু মাজে সময়ে এনেকৈ অকণমান ওলাই আহিলে মনটোও ভাল লাগে, নহয়নে? আৰু আহি পাই প্ৰথমে ইয়াৰ ৰ'দ যাবগৈ বুলি ফটো তোলাতহে লাগিছোঁ। মানে ৰ'দটো থাকোঁতে ফটো উঠিলে ভাল হয় যিহেতুকে, সেইকাৰণে গোটেইকেইজনী অকণমান ফটো চটো উঠি ল'লোঁ। তাৰপিছত আকৌ ইফালে সিফালে এপাক বোলো ফুৰি আহোঁগৈ। যদিও বা মাজে সময়ে আহি থকা হয়, তথাপিও মানে পৰিৱেশটো কিবা এটা ভাল লাগে, সেইকাৰণে অকণমান ইফালে সিফালে ঘূৰিলোঁ। আৰু তাৰপিছতে এয়া ছোৱালীও অকণমান জোলনা জ্বলিলে, আৰু তাইক জোলা দেখি আমিও ৰৈ থাকিব নোৱাৰিলোঁ, অকণমান ময়ো জ্বলি ল'লোঁ দেই। তাৰপিছত আকৌ এয়া ভণ্টি ল'ৰাটোকো অকণমান খেলাই লৈ আমি কিবা এটা বোলো অৰ্ডাৰ দি সোনকালে খাই বৈ যাওঁগৈ। যিহেতুকে ল'ৰাকো থৈ আহিছিলোঁ, সেইকাৰণে বোলো সোনকালে যাওঁগৈ। আৰু কিবা এটা মানে হাক্কা নুডলছ লগতে বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ। আৰু এয়া খাই বৈ আমি ঘৰলৈ আহিলোঁ। আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিলে। ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।